কৃষ্ণ। মই কোনো বিশিষ্টও নহয়, খন্তেক সময় ল'ম। সন্মানীয় বিধায়ক মহোদয় আছে আৰু সন্মুখত এটা ৰাতি পৰি আছে। কথা বহুত মনৰ ভিতৰত। প্ৰথম কথা, মই ইয়াৰ ল'ৰা, যিবিলাকৰ বয়স ডাঙৰ সেইবিলাকৰ কাৰণে মই ঋতু, আৰু যিবিলাকে মোক পোচাকী অৰ্থত জানে তেওঁলোকৰ কাৰণে মই অসীম কৃষ্ণ বৰুৱা। আৰু এইখন মোৰ নিজৰ গাঁও, মোৰ ৰক্ত সম্পৰ্ক, তেজৰ সম্পৰ্ক থকা মানুহেৰে পৰিপূৰ্ণ এইখন অঞ্চল। আৰু বিষ্ণুজ্যোতি কলামণ্ডল, এই যি মঞ্চ গঢ়ি উঠিল চকুৰ প্ৰচাৰতে বিগত বৰ্ষবোৰত, প্ৰথমে মই প্ৰণিপাত জনাইছোঁ এই মঞ্চ, এই প্ৰেক্ষাগৃহ, এই জনসমাগম হ'বৰ বাবে যি ব্যৱস্থা যিসকলে সৃষ্টি কৰিছিল, যিসকলে এদিন ভাবিছিল যে ইয়াত এটা মঞ্চ হ'ব, ইয়াত এটা প্ৰেক্ষাগৃহ হ'ব, সেইসকললৈ মই প্ৰণিপাত জ্ঞাপন কৰিছোঁ। কাৰণ সেইসকলে দিয়া চিন্তাৰ ফলত আমি ইয়াত থিয় হ'ব পাৰিছোঁ বা শ্ৰীকৃষ্ণৰ ৰাসলীলা উদযাপন কৰিব পাৰিছোঁ। বৃহত্তৰ অঞ্চলৰ ৰাইজৰ প্ৰতি সেৱা জনাইছোঁ। এই মঞ্চতেই এই অভাজনেও এবাৰ এই ৰাসত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছিলোঁ, আৰু আজিও ইয়ালৈ আহিছোঁ একান্ত নিৰ্দেশত, আদেশত, ৰাইজৰ আদেশত। কাৰণ ইয়াত মই অতিথি নহয়। প্ৰথম কথা, শ্ৰীকৃষ্ণৰ ৰাসলীলা এটা বা দুটা বাক্য ক'ম, কাৰণ সকলো জনা মানুহ। মোৰ ভাৱ হয় যে প্ৰত্যেকটো ৰাস উৎসৱৰ পিছত শ্ৰীকৃষ্ণৰ ৰাসলীলা উৎসৱ, মহোৎসৱ যিয়েই নবলক, তাৰপিছত প্ৰভু কৃষ্ণৰ প্ৰতি আমাৰ ৰাপ, অনুৰাগ, ভক্তি বাঢ়েনে? এইটো মোৰ প্ৰশ্ন। মই ক'ব খোজোঁ এখন ভ্ৰাম্যমান থিয়েটাৰৰ এখন নাটক, অথবা মই কৰি থকা ৰবীন্দ্ৰ ভৱন, অথবা ক'ৰবাত কৰি থকা নাটক আৰু এই নাটক একে নহয়। সেইবোৰ নাটক, এয়া মহানাটক। এই মহানাটক শব্দটো সকলোৱে বুজিব লাগে, য'ত মানুহৰ ভাৱ, আৱেগ, অনুৰাগৰ বৰ্ণন হয়, চিত্ৰণ হয়, প্ৰকাশ হয় মানুহৰ, সেয়া নাটক। আৰু য'ত ভগৱানৰ অৰ্চন, বন্দন, চিন্তন হয়, সেয়া মহানাটক। এই মহানাটক শব্দটো শিৰত সকলোৱে ধৰিব লাগিব। প্ৰথমে ধৰিব লাগিব আয়োজকসকলে, তাৰপিছতে লগে লগে ধৰিব লাগিব ভাৱৰীয়াসকলে, আৰু বৃহত্তৰ অঞ্চলৰ ৰাইজে সেইটো প্ৰতিষ্ঠা কৰিছেই কেতিয়াবাই। সেইকাৰণে ৰাসৰ দিনাখন কোনোবা উপবাসে থাকে, ঘৰত মাছ মাংস নাখায়, ইত্যাদি ইত্যাদি, সেইবোৰ পৰম্পৰাগতভাৱে আমাৰ ঐতিহ্য, আমাৰ পৰম্পৰা, আমাৰ কলা, কৃষ্টি, সংস্কৃতিত পৰিণত হৈছে। এতিয়া কৃষ্ণ তত্ত্ব, আৰু এইখিনিতে মূৰ দুৱাইছোঁ জগতগুৰু শ্ৰী শ্ৰী শংকৰদেৱৰ চৰণ কমলত, শ্ৰী শ্ৰী মাধৱদেৱৰ চৰণ কমলত। কাৰণ সেই দুজনা মহাপুৰুষে এই বাট দি থৈ গ'ল। কলা, কৃষ্টি, সংস্কৃতিৰ জাতীয় ঐতিহ্যৰ ভেটিটো সেই দুজনা গুৰুৱে বনাই থৈ নোযোৱাহেঁতেন, নিৰ্মাণ নকৰাহেঁতেন, আমাৰ কি থাকিলেহেঁতেন? ইমান আধুনিক মানুহ সেই দুজনা গুৰুৰ পিছত চাগে জন্মই হোৱা নাই। সেই দুজনা আধুনিক পুৰুষ, মহাপুৰুষ, মই আধুনিক শব্দটো লগাইছোঁ চিন্তা চেতনাৰ ফালৰ পৰা। চিন্তা চেতনা আৰু কৰ্মৰে সময়ক যেতিয়া নেতৃত্ব দিয়ে, মানুহক যেতিয়া মুক্তিৰ বাট দেখুৱাই নতুন দিগন্তৰ সন্ধান দিয়ে, তেওঁৱেই মহাপুৰুষ। সেই দুজনা মহাপুৰুষৰ লগতে থাকিল বৈষ্ণৱ পণ্ডিতসকল, আৰু বহুত নাম নল'লেও তেখেতসকলৰ প্ৰতি প্ৰণিপাত জ্ঞাপন কৰিছোঁ। সেই কথাটোকে বুজিলে ৰসৰাজ বেজবৰুৱাই শ্ৰীমন্ত শংকৰদেৱৰ আত্মাটো হৃদয়ত স্থাপন কৰি তেওঁ নতুনকৈ আধুনিক যুগত আকৌ শংকৰদেৱক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ল, প্ৰচেষ্টা আগবঢ়ালে। সেই কথাটোকে সহস্ৰজনে অনুকৰণ কৰিলে, সেই কথাটোকে আকৌ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই হৃদয়ত তুলি ল'লে। সময় সলনি হ'ল, শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱে আগবঢ়াই থৈ যোৱা সেই সোণোৱালী বাট, সেই যাউতিযুগীয়া বাটৰ সন্ধানত নামি পৰিল ৰসৰাজ, নামি পৰিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, নামি পৰিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। সেই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ মানস পুত্ৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱেও সেই পথকেই ল'লে। সময় সলনি হ'ল, তৰপে চামে চামে ৰং সলনি হ'ল, নতুন ৰং সংযোগ হ'ল। এই ডক্টৰ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সেই বাটকে ল'লে হিয়াৰ আমুঠু জুবিন গাৰ্গে। জুবিন গাৰ্গক বুজিবলৈ কেইটামান গান শুনি থাকিলে নহ'ব। যিদৰে ৰাসলীলাক আমি নাটক ভাওনাৰ পাৰফৰ্মেঞ্চ, আমাৰ এক্টিং দেখুৱাৰ এটা জেৰিয়া, এটা উপায় হিচাপে ল'লে নহ'ব। নহ'লে নাটক আৰু মহানাটকৰ মাজৰ পাৰ্থক্যটো আমি অনুভৱ কৰিব নোৱাৰিম। এইটো কৈছোঁ আমাৰ নতুন প্ৰজন্মৰ কাৰণে। ইয়াত আত্মাৰ আৱিষ্কাৰ হয়, কাৰণ
মহাপুৰুষৰ যি নিৰ্গুণ ভক্তি, নিষ্কাম ভক্তি, মুক্তিত্বনি স্পৃহ যিটো সেই ভকতক নমো, সেই তত্ত্বটোৰ আটাইতকৈ খুব প্ৰকাশ, ডাঙৰ প্ৰকাশ, বৃহৎ প্ৰকাশ ঘটিছে এই ৰাসলীলাত, য'ত পুৰুষ প্ৰকৃতিৰ ৰূপত ভগৱান শ্ৰীকৃষ্ণই জীৱাত্মাৰূপী গোপীসকলৰ লগত সি ৰাসক্ৰীড়া কৰে। সেয়া নিষ্কাম ভকতি, সেয়া কেৱল ডান্স পাৰফৰ্মেঞ্চ নহয়। সেই তত্ত্বটো আমি বুজিব লাগে, জ্যেষ্ঠসকলৰ পৰা আমি আয়ত্ত কৰিব লাগে, আৰু জ্যেষ্ঠসকলে সেইটো ক'ব লাগে। প্ৰত্যেকগৰাকী গোপীয়ে, গোপবালকে, ভাৱৰীয়াসকলে অন্ততঃ ৰাসৰ সেই তত্ত্বটো অনুভৱ কৰিবলৈ চেষ্টা কৰিব লাগে। নহ'লে এইবোৰ নাটক হৈ থাকিব, মহানাটক কোনোদিন নহ'ব। আৰু সেই প্ৰচেষ্টাত এই মঞ্চখনে যি সুবিধা প্ৰদান কৰিছে, এই ৰাইজে যি নিজৰ গাঁঠিৰ ধন ভাঙি অকুণ্ঠভাৱে এই আয়োজন কৰিছে, সেইটো এটা আশাৰ বতৰা। আৰু নতুন প্ৰজন্মৰ যিসকল আমাৰ ল'ৰা ছোৱালী আছে, আমিও নতুন প্ৰজন্মৰে, সেইসকলৰ প্ৰতি এটাই বিশেষভাৱে অনুৰোধ যে দেখুৱাব নোখোজিবা, ভিতৰলৈ সোমোৱা, আত্মপ্ৰকাশ কৰা। সেই আত্মপ্ৰকাশ যদি শুদ্ধ হয়, সেই অনুভৱ যদি, চিন্তন যদি শুদ্ধ হয়, তেনেহ'লে আনে দেখা বস্তুটো সদায় এই শুদ্ধ ৰূপত উজলি উঠিব। গতিকে ৰাস তত্ত্বৰ বিষয়ে মই জ্ঞান দিবলৈ যোৱা নাই। মই ভাবোঁ প্ৰত্যেকটো ৰাস মহোৎসৱৰ পিছত আমি যিহেতু কৃষ্ণ ভক্ত মানুহ, আমি কৃষ্ণ সংস্কৃতি, আমাৰ কৃষ্ণ সংস্কৃতি যাতে দোপত দোপে পৃথিৱীত যাতে উজলি উঠে। আৰু ৰাস তত্ত্বই তাকে কয়, সেই নিষ্কাম ভকতিৰ কথা কয়, সেই নিৰ্গুণ ভকতিৰ কথা কয়। আৰু ৰাসলীলাই আমাক সেই একেবাৰে অকুণ্ঠ যিটো লিগেচিৰ কথা ক'লোঁ, শংকৰদেৱ মাধৱদেৱৰ পৰা ৰসৰাজ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভাদেৱ, ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ, সেইটোৱেইটো আমাৰ বাট। আৰু জুবিন গাৰ্গৰ মৃত্যুত আমাক দেখুৱাই দিলে যে আমি সংকীৰ্ণ চিন্তাত বিশ্বাসী নহয়। জুবিন গাৰ্গে সকলোকে সমান কৰি থৈ গুচি গৈছে। যিমানেই ডাঙৰ ৰাজনেতা নহওক, যিমানেই পদপথৰ ভিক্ষাৰী নহওক, সকলো জুবিন প্ৰেমী হৈ উঠিছে। আমাৰ জাতীয় শিক্ষা সেইটো। ইয়াত ভাগ বিভাজনৰ ৰাজনীতি নচলে, ইয়াত বিভাজনৰ ৰাজনীতি নচলে, কাৰণ গুৰুজনাই কৈ থৈ যোৱা নাই, কুকুৰৰ শৃগালা গদৰ ভৰু আত্মাৰাম, জানিয়া সবাকো কৰিবাৰ প্ৰণাম। সেই আদৰ্শত আমি পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ জাতি, সৰ্বশ্ৰেষ্ঠ মতাদৰ্শৰ আমি ধাৰক বাহক। ইয়াত কোনো সংকীৰ্ণতা নাই, কোনো ঠেক মনৰ চিন্তা ইয়াত স্থান নাই। গতিকে তাৰে কচৰত এই মহানাটক, আৰু সেই মহানাটকৰ কচৰত অনুশীলনৰ মাজেদি আমি সেইসকলে বন্ধুৱা বাটেদি আগবাঢ়িব লাগে, য'ত জাতিটো ভাষাগত ৰূপত, ভাষাৰ ৰূপত সুৰক্ষিত হৈ থাকিব লাগিব। যদি ভাষাটোৱেই নাথাকে, ভাওনা কেনেকৈ কৰিম? যদি ভাষাটোৱেই নাথাকে, কিতাপ কেনেকৈ পঢ়িম? কবিতা কেনেকৈ পঢ়িম? এটা পংগু জাতিত পৰিণত হ'ম যদি ভাষাটো ৰক্ষা নকৰোঁ। গুৰুজনাক ৰক্ষা কৰিবলৈ হ'লে ভাষাটো ৰক্ষা কৰিব লাগিব। নহ'লে কীৰ্তন, দশম, পুথি এইবোৰ আন ভাষালৈ গুচি যাবও পাৰে, নাথাকিবও পাৰে, যদি আমি ভাষাটোক অৱহেলা কৰোঁ। ভাষা ৰক্ষা মানে ভগৱান ৰক্ষা, ভাষা ৰক্ষা মানে গুৰু ৰক্ষা, ভাষা ৰক্ষা মানে কলা কৃষ্টি সংস্কৃতি ৰক্ষা। এয়া মোৰ অনুভৱ। কাৰণ এই অঞ্চলৰ এজন কৰ্মী হিচাপে, এই অঞ্চলৰ হাৱা, মাটি, পানী, বায়ুৰ লগত সংস্পৰ্শ থকা, ইয়াতে ডাঙৰ হোৱা এজন ল'ৰা হিচাপে মই অনুভৱ কৰিছোঁ আমি সঠিক বাটেৰে আগবাঢ়িছোঁ। ইয়াকে কৈ মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ, যাতে মোৰ এই কথাখিনিত কিবা বঢ়া টুটা হৈছে যদি ক্ষমা কৰিব, নিজ গুণে শুধৰাই ল'ব। তাকে কৈ বিষ্ণুজ্যোতি কলামণ্ডলৰ এই ৰাস উৎসৱৰ আয়োজনৰ মঞ্চ মুকলি হৈছে বুলি মই অতি বিনম্ৰতাৰে ঘোষণা কৰিলোঁ আপোনালোকৰ অনুমতি সাপেক্ষে। ধন্যবাদ। কৃষ্ণ।